চেক ইয়াত বিতৰণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া বিশেষ কাৰণবশতঃ বিদেশত মানে যাব লগা হ'ল এটা অনুষ্ঠানত, সেইকাৰণে আহিব নোৱাৰিলে। আমাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়া আৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আহিলে আৰু চেক প্ৰদান কৰিলে। এইটো কণ্টিনিউৱাছ প্ৰচেছ চবতে কৰি আছে আৰু আমাৰ সমষ্টিত আজি ২৭,৫৫৩ জন আমাৰ মহিলাসকলক দিয়া হৈ গ'ল। মই ভাবোঁ মানে সেইটো আমাৰ প্ৰত্যেকটা পৰিয়ালক বহুখিনি সহায় হ'ব আৰু তেওঁলোকৰ জীৱনত এটা প্ৰেৰণা, আৰু আহি থকা দিনটোত প্ৰত্যেকজনে এইটো এতিয়া আৰম্ভ কৰিব নিজৰ ব্যক্তিগত জীৱনত কেনেকৈ উপাৰ্জনটো বঢ়াব পাৰে। চৰকাৰে আৰু উদ্যোগ লৈছে, ইয়াৰ পিছত ২৫,০০০কৈ দিব, তাৰপিছত ৫০,০০০কৈ দিব, যদিহে ভালকৈ কামটো কৰি থাকে। আৰু মই ভাবোঁ মানে নিশ্চয় আমাৰ চবৰে ইচ্ছা শক্তিটো বাঢ়িব এইখিনি সাহায্যৰ দ্বাৰা। আৰু মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো লাখপতি বাইদেউ কৰাৰ যিটো সপোন, এয়া নিশ্চয় আমাৰ ভেৰগাঁৱতো সেইটো পূৰণ হ'ব বুলি মই ভাবোঁ। কোকৰাঝাৰ কাণ্ডক লৈ কি ক'ব? কোকৰাঝাৰ কাণ্ডটো এটা দুষ্কৃতিৰ কাণ্ড, যে তাত মানে কি কয় যিটো ঘটনা হৈছে, গতিকে সেই ঘটনাটো আনফৰ্চুনেট, এইটো হ'ব নালাগে। সভ্য সমাজত তেনেকুৱা হোৱাটো অনুচিত। আৰু মই অনুৰোধ কৰোঁ চবতে আপোনালোকৰ মাধ্যমেদি যে কেতিয়াও তেনেকুৱা ধৰণৰ কাৰ্যত কোনেও লিপ্ত হ'ব নালাগে। আৰু নিজৰ মানে জাগাত যদি কোনোবা তেনেকুৱা ধৰণৰ মানে এটা কিবা দেখা যায়, যে মতি গতি দেখা যায়, সেইবোৰো আমি বুজাই বঢ়াই ৰাখিব লাগে। নহ'লে দুই এটা মানুহৰ চিন্তা, এইটো কোনো জাতি হিচাপে পৰিকল্পনা নাই, জাতি হিচাপে কোনো কাৰ্যসূচীও নাই। এইটো দুই এজন মানুহে পুটুক কৰি কিবা এটা ভাৱ লৈ ফালে মানে ঘটোৱা এটা ঘটনা, কিন্তু তাক লৈ আজি কিমান ডাঙৰ সমস্যা হ'বলৈ গৈ আছে আৰু গোটেই মানে মানুহখিনি আজি শংকাত ভুগি আছে। গতিকে মই ভাবোঁ নিশ্চয়কৈ এই কথাটো এতিয়া চবে বুজিব পৰা হৈছে। চৰকাৰৰ পৰা বিহিত ব্যৱস্থা লৈ আছে। DGP ডাঙৰীয়া নিজে কোকৰাঝাৰত মানে বাহৰ পাতি আছে, আৰু আজি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া কোকৰাঝাৰলৈ গৈ আছে, চৰণ বড়ো ডাঙৰীয়া মন্ত্ৰী গৈ আছে, আৰু হাগ্ৰামা মহিলাই ডাঙৰীয়া, আৰু আজি তাৰ নাগৰিকসকলৰ লগত বিভিন্ন দল সংগঠনৰ নেতাসকলৰ লগত আলোচনা কৰি ফালে কেনেকৈ মানে এই পৰিৱেশটো চাম কাটি ফালে আগৰ নিচিনা স্বাভাৱিক জীৱন যাত্ৰা আমি আনি দিব পাৰোঁ, এইখিনি এতিয়া কৰিবলৈ লোৱা হৈছে। আৰু নিশ্চয় মই ভাবোঁ পুনৰাই নঘটিব। ভেৰগাঁৱতো ময়ে আছোঁ আৰু দুৰ্গা দাস বড়ো ডাঙৰীয়াও আছে। মানে আমাৰ ভেৰগাঁও সমষ্টি নতুনকৈ গঠন হ'ল, আৰু কালাইগাঁৱৰ খৈৰাবাৰীৰ পৰা দক্ষিণৰ সকলো ভেৰগাঁৱত আহি গ'ল, আৰু পানেৰী সমষ্টি আপোনাৰ মানে পশ্চিম ভাগৰ মানে গোটেইখিনি এলেকা ভেৰগাঁও সমষ্টিত থাকিলে, মানে উত্তৰটো পানেৰী সমষ্টি আৰু দক্ষিণটো কালাইগাঁও সমষ্টি, এইটো মিলি ফালে ভেৰগাঁও সমষ্টি হৈছে। গতিকে কোনোবাই দুৰ্গা দাস বড়ো ডাঙৰীয়াৰ কথাটো ক'ব, সেইটোও যুক্তি আছে। বিশ্বজিৎ দৈমাৰী ক'ব লোকেল MLA হিচাপে, এইটোও যুক্তি আছে। এতিয়া দুইটা পাৰ্টিয়ে যিহেতু এলায়েন্সত আছে, গতিকে পাৰ্টিয়ে সিদ্ধান্ত ল'ব যে আমাক ক'ত প্ৰক্ষেপ কৰিব, আৰু মই সেইটোৱে আশা কৰোঁ যে আমি য'তে নাথাকক আমাৰ নিজৰ জাগাত নিজৰ ৰাইজক যাতে সেৱা কৰিব সুবিধাটো পায়। মহিলাসকলৰ যিখিনি মহিলাসকলৰ যিখিনি মানে উৎপাদন সামগ্ৰী, সেইখিনি বিক্ৰী কৰিবৰ কাৰণে যথেষ্ট সমস্যা কৰে। তাৰ কাৰণে কিবা কি কৰোঁতে সমষ্টি পইচা হয়, এইবিলাক মহিলাসকলে যিটো আত্মসহায়ক গোট, তেখেতসকলে বিভিন্ন সামগ্ৰীবিলাক উৎপাদন কৰিছে, হয়, গতিকে বিক্ৰীৰ ব্যৱস্থাটো কেনেকুৱা? ডেফিনেটলি সেইটোত আমাৰ SRLM-ৰ তৰফৰ পৰা এতিয়া মানে বিভিন্ন উদ্যোগ লোৱা হৈছে, আৰু মাজে সময় বিভিন্ন ধৰণৰ মানে আপোনাৰ ট্ৰেড ফেয়াৰ এইবিলাক অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো লৈ যোৱা হয়। বাকী ক্লাষ্টাৰ ছিষ্টেমতো চৰকাৰী ব্যৱস্থা লৈ আছে, আৰু মই ভাবোঁ এতিয়া মানে এইটোৰ ওপৰত চৰকাৰে যিহেতু কাম কৰিছে, এতিয়া সেইখিনি উদ্যোগটোও ল'ব। কালি আমি উৎপাদনৰ ওপৰত মানে গুৰুত্ব প্ৰদান দিব লাগে। গতিকে মাৰ্কেটিঙৰ ক্ষেত্ৰত চৰকাৰে চাব, আৰু এইখিনি ব্যৱস্থা অলৰেডি কৰি থকা হৈছে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। গতিকে কোনেও একো সমস্যা নহয়, যিয়ে আচাৰৰ পৰা আৰম্ভ কৰি কাপোৰ কানি, গৰু ছাগলী গাহৰি পোহালৈকে বা খেতি বাড়ি কৰালৈকে কাৰো কোনো অসুবিধা নহয়। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ।
আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com